Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel to লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটো আমি আপোনালোকৰ অহা 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা DLED PET এক্সামৰ কাৰণে হেল্প হোৱাকৈ সোশ্যাল ষ্টাডিজৰ অৰ্থাৎ সমাজ অধ্যয়নৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো। তো ভিডিওটো শেষলৈকে চাব আৰু কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব, ঠিক আছে? এনে ধৰণৰ কোৱেশ্চনবিলাকে এক্সামত আহি আছে। সো তাৰ লগতে আৰু এটা কথা জনাই থওঁ, যদিহে DLED PET এক্সামৰ কাৰণে আপোনালোকৰ PDF প্ৰয়োজন হয়, অল সাবজেক্টৰ PDF আপোনালোকে 199 रुपीसত পাই যাব, ঠিক আছে? তো যদি আপোনালোকৰ PDF খিনি লাগে তেতিয়াহলে আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত এবাৰ হোৱাটছআপত মেছেজ কৰিব, মেছেজ কৰি জনাই দিব যে DLED ৰ PDF খিনি আপোনালোকৰ লাগে। সো লগে লগে আপোনালোকক এটা QR কোড দিম, তাতে পেমেন্ট কৰিলে PDF সমূহ পাই যাব, ঠিক আছে? এতিয়া আমি কোৱেশ্চন খিনিলে যাওঁ। তো ভালকে চাওক, ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে? The species which face immediate threat of extinction and whose number has been drastically reduced is called, অৰ্থাৎ কি কৈছে, যিবোৰ প্ৰজাতি বিলুপ্তিৰ তাৎক্ষণিক ভাবুকিৰ সন্মুখীন হৈছে আৰু যাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে সেইবোৰক কি বুলি কোৱা হয়? তো সেইবোৰক কোৱা হয় অপচন বি ইনডেঞ্জাৰ্ড স্পেচিছ, অৰ্থাৎ বিপন্ন প্ৰজাতি, ঠিক আছে? যিবিলাক প্ৰজাতি বা যিবিলাক জীৱ-জন্তু হ্ৰাস হৈ গৈ আছে অৰ্থাৎ কমি গৈ আছে সেইবিলাকক বিপন্ন প্ৰজাতি বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো হৈছে which of the following is a non-renewable resources? তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? এতিয়া আমি দুটা বস্তু শিকো, এটা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু এটা হৈছে অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণবিলাক কি হয়? যিবিলাক আমি ব্যৱহাৰ কৰাৰ পিছতো পুনৰ আকৌ সেইবোৰ ব্যৱহাৰ কৰি থাকিব পাৰো বা সেইবোৰ শেষ নহয়, সেইবিলাক হৈছে নৱীকৰণযোগ্য। যেনেকৈ ইয়াতে বতাহ, সূৰ্যৰ পোহৰ আৰু বন, এইবিলাক হৈছে নৱীকৰণযোগ্য। কিন্তু ইয়াতে কয়লাটো হৈছে অনৱীকৰণযোগ্য সম্পদ। সো ইয়াতে আমাৰ অপচন এটো হৈ যাব কাৰেক্ট এনসাৰ। অনৱীকৰণযোগ্য সম্পদবোৰ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত ই পুনৰ আৰু ব্যৱহাৰযোগ্য নাথাকে, শেষ হৈ যায়। যেনে কয়লা, খাৰুৱা তেল, পেট্ৰল, ডিজেল, এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আমি আকৌ সেইবোৰক ব্যৱহাৰ কৰিব নোৱাৰো। পিছৰ প্ৰশ্নটো হৈছে ফ্লোৰা এণ্ড ফৌনা এণ্ড লাইফ ফৰ্মছ আৰ টুগেডাৰ কল্ড, উদ্ভিদ আৰু প্ৰাণী আৰু জীৱক একেলগে কি বুলি কোৱা হয়? এটো কোৱা হয় অপচন বি বায়োটা বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো হৈছে which of the following are included in fossil fuel? তলৰ কোনবোৰ জীৱাশ্ম ইন্ধনৰ অন্তৰ্ভুক্ত হয়? কোনবিলাক জীৱাশ্ম ইন্ধনৰ অন্তৰ্ভুক্ত হয় সুধিছে। তো এইটো হৈ যাব অপচন সি কোল, নেচাৰেল গেছ এণ্ড ক্ৰুড অইল, অৰ্থাৎ কয়লা, প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল এইবিলাক জীৱাশ্ম ইন্ধনৰ অন্তৰ্ভুক্ত হয়। জীৱাশ্ম ইন্ধন মানে কি? জীৱৰ অংশৰ পৰা সৃষ্টি হোৱা ইন্ধন। বহু বছৰ আগতে, বহু নিযুত বছৰ আগতে এই পৃথিৱীত যিমানবিলাক জীৱ আছিলে সেই জীৱবিলাকৰ পৰাই এই ইন্ধনসমূহ সৃষ্টি হৈছিল, সেইকাৰণে এইবিলাকক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইজ, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান যদি সোধে এইটো হ'ব অপচন ডি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, আৰু এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন আছে উত্তৰাখণ্ডত। পিছৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ইজ, এতিয়া হৈছে লাৰ্জেষ্ট নেশ্যনেল পাৰ্কখন মানে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? তো সেইখন হ'ব অপচন বি হেমিছ নেশ্যনেল পাৰ্ক, আৰু এই হেমিছ নেশ্যনেল পাৰ্কখন আছে লাডাখত। পিছৰ প্ৰশ্নটো হৈছে which of the following migratory birds holds the record for longest migration? তলৰ কোনটো পৰিভ্ৰমী চৰাই আটাইতকৈ বেছি দিন প্ৰব্ৰজনৰ অভিলেখ ৰাখিছে? তো এইটো হ'ব অপচন এ আৰ্টিক টাৰ্ন, ঠিক আছে? আৰ্টিকল নহয়, আৰ্টিক টাৰ্ন নামৰ যিবোৰ পৰিভ্ৰমী চৰাই আছে সেইটোৱে আটাইতকৈ বেছি দিন প্ৰব্ৰজনৰ অভিলেখ ৰাখিছে। পিছৰ প্ৰশ্নটো হৈছে which of the following is a bird sanctuary? তলৰ কোনটো চৰাই অভয়াৰণ্য হয়? অপচনকেইটা ভালদৰে পঢ়ি চাওক। পবিতৰা আছে, পানীদিহিং, গৰম পানী আৰু বৰনদী। ইয়াৰ ভিতৰতে অপচন বি যিটো আছে পানীদিহিং সেইটো এটা চৰাই অভয়াৰণ্য হয়, আৰু এই পানীদিহিং পক্ষী অভয়াৰণ্য বা চৰাই অভয়াৰণ্যখন শিৱসাগৰত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে আমুৰ ফেলকন ষ্টপ
over which of the following states while migrating to South Africa from Siberia? সাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজন কৰাৰ সময়ত আমুৰ ফেলকনে তলৰ কোনখন ৰাজ্যৰ ওপৰত ৰৈ যায়? তো এইটো হ'ব অপশ্যন এ নাগালেণ্ডৰ ওপৰত। নেক্সট কুৱেশ্যনটো হৈছে which of the following faces biggest loss due to lack of storage facilities? তলৰ কোনটোৱে মজুতকৰণৰ সুবিধাৰ অভাৱত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে? তো এইটো হ'ব অপশ্যন এ ভেজিটেবল এণ্ড ফ্ৰুইটছ অৰ্থাৎ শাক পাচলি আৰু ফল মূল। নেক্সট কুৱেশ্যনটো হৈছে where was the first cold storage in India established? ভাৰতৰ প্ৰথমটো শীতল ভঁৰাল ক'ত স্থাপন কৰা হৈছিল? তো এইটো হ'ব অপশ্যন ডি কলকাতাত। পিছৰ প্ৰশ্নটো হৈছে where is the National Institute of Disaster Management located? ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? তো এইটো হ'ব অপশ্যন ডি নিউ দিল্লীত। নেক্সট কুৱেশ্যনটো হৈছে who released the first disaster management plan of India? ভাৰতৰ প্ৰথম দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা কোনে প্ৰকাশ কৰিছিল? তো এইটো হ'ব অপশ্যন ডি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। নেক্সট কুৱেশ্যন when is the International Day for Natural Disaster Reduction? আন্তৰ্জাতিক প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস দিৱস কেতিয়া পালন কৰা হয়? এইটো হ'ব অপশ্যন এ অক্টোবৰ 13ত। নেক্সট প্ৰশ্নটো হৈছে wild horses can be found in which national park in Assam? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? তো এইটো হ'ব অপশ্যন বি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। পিছৰ প্ৰশ্নটো হৈছে গোল্ডেন লেংগুৰ can be found in which wildlife sanctuary in Assam? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী লেংগুৰ পোৱা যায়? ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰীত। পিছৰ প্ৰশ্নটো হৈছে আউট অফ দ্য ফলোয়িং লিডাৰ্ছ অফ দ্য চিপকো মুভমেণ্ট হু ৱাজ অনাৰ্ড উইথ পদ্মবিভূষণ ইন 2009? চিপকো আন্দোলনৰ তলত উল্লেখ কৰা নেতাসকলৰ ভিতৰত 2009 চনত পদ্মবিভূষণেৰে কোনে সন্মানিত হৈছিল? তো তেখেত আছিল অপশ্যন চি সুন্দৰলাল বহুগুণা। পিছৰ প্ৰশ্নটো হৈছে which of the following is a biotic factor? তলৰ কোনটো জৈৱিক কাৰক হয়? ইয়াৰ ভিতৰতে জৈৱিক কাৰক কোনটো হ'ব? এইটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ। ওপৰৰ আটাইকেইটা অৰ্থাৎ উৎপাদক গ্ৰাহক আৰু বিয়োগকাৰী এই আটাইকেইটাই জৈৱিক কাৰক হয়। পিছৰ প্ৰশ্নটো হৈছে লাইফ ইজ নট পচিবল অন দ্য আৰ্থ উইদাউট হুইচ 3 কম্পনেণ্টছ অফ দ্য ফলোয়িং? তলৰ কোন তিনিটা উপাদান অবিহনে পৃথিৱীত জীৱন সম্ভৱ নহয়? তো পৃথিৱীত এনেকুৱা তিনিটা উপাদান আছে যি তিনিটাৰ অবিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। সেই তিনিটা উপাদান হৈছে অপশ্যন এ এয়াৰ ৱাটাৰ এণ্ড ছইল অৰ্থাৎ বায়ু পানী আৰু মাটি। বায়ু পানী মাটিৰ অবিহনে কোনো জীৱই জীয়াই থকাটো সম্ভৱ নহয়। নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ৱাজ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ইমপ্লিমেণ্টেড? কোন চনত পৰিৱেশ সুৰক্ষা আইন কাৰ্যকৰী হৈছিল? তো এইটো হৈ যাব অপশ্যন বি। এই তলত আছে বিটো চাওক অপশ্যন বি এইটো 1986 নৱেম্বৰ। ঠিক আছে নৱেম্বৰ 1986 চনত। আপোনালোকৰ অপশ্যনটো বনাওঁতে খেলি মেলি হৈ গ'ল বিটো তললৈ গুচি গ'ল মানে আমাৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈ যাব কি 1986 নৱেম্বৰ মন্থত। ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰিম। নেক্সট কুৱেশ্যনটো হৈছে দ্য মেইন এনভাইৰনমেণ্টেল প্ৰব্লেম অফ আছাম ইজ? অসমৰ প্ৰধান পৰিৱেশ সমস্যাটো কি হয়? আমি যদি চাওঁ অসমৰ ভিতৰত প্ৰধান পৰিৱেশৰ ৰিলেটেড সমস্যাটো হৈছে অপশ্যন এ ফ্লাড অৰ্থাৎ বানপানী। পিছৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ফেক্টৰ ইজ কনচিডাৰ্ড প্ৰাইমেৰী কজ অফ এনভাইৰনমেণ্টেল পলিউশ্যন? তলৰ কোনটো কাৰকক পৰিৱেশ প্ৰদূষণৰ প্ৰাথমিক কাৰণ বুলি গণ্য কৰা হয়? তো এইটো হ'ব অপশ্যন এ পপুলেশ্যন এক্সপ্ল'জন অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণ। পিছৰ প্ৰশ্নটো হৈছে দ্য মেইন কজ অফ গ্ৰীণ হাউচ ইফেক্ট ইজ? সেউজগৃহ প্ৰভাৱৰ মূল কাৰণটো কি হয়?
ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন বি এয়াৰ পলিউশ্যন অৰ্থাৎ বায়ু প্ৰদূষণ পিছৰ প্ৰশ্নটো হৈছে which layer of the atmosphere protects the earth's organism from the ultraviolet rays of the sun বায়ুমণ্ডলৰ কোনটো স্তৰে পৃথিৱীৰ জীৱবোৰক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে তো এইটো হৈ যাবগে অপচন বি স্ট্ৰেটোস্ফিয়াৰ ইয়াতো বিটো তললৈ গুচি গ'ল স্ট্ৰেটোস্ফিয়াৰ যিটো তৰফ আছে এই তৰফটোৱে অতিবেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীক ৰক্ষা কৰে নেক্সট প্ৰশ্নটো হৈছে which of the following disease can be spread by polluted water প্ৰদূষিত পানীয়ে তলৰ কোন ৰোগ বিয়পাব পাৰে তো এইটো হৈছে অপচন ডি টাইফয়েড পিছৰ প্ৰশ্নটো হৈছে অৰ্কিড কি হয় আসলতে অৰ্কিড হৈছে অপচন সি ইপিথিক প্লান্ট অৰ্থাৎ এপিফাইটিক উদ্ভিদ হৈছে এবিধ অৰ্কিড পিছৰ প্ৰশ্নটো হৈছে which of the following is not a cultivated plant তলৰ কোনটো গছ খেতি কৰা নহয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি পাৰ্থেনিয়াম গছৰ খেতি কৰা নহয় পিছৰ প্ৰশ্নটো হৈছে which of the following is responsible for the green color of plant গছ-গছনিৰ সেউজীয়া ৰঙৰ বাবে তলৰ কোনটো দায়ী তো এইটো হৈছে অপচন এ ক্লোৰোফিল থকাৰ কাৰণে উদ্ভিদৰ পাতত ক্লোৰোফিল থকাৰ কাৰণে উদ্ভিদৰ ৰং সেউজীয়া হয় বা পাতৰ ৰং সেউজীয়া হয় পিছৰ প্ৰশ্নটো হৈছে which of the following gases is formed during the process of photosynthesis হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত তলৰ কোনটো গেছ গঠন হয় তো এইটো হ'ব অপচন সি অক্সিজেন গেছ গঠন হয় আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে the leaves of which of the following plants gets reduced to thorns অৰ্থাৎ তলৰ কোনটো গছৰ পাত কাইটলৈ হ্ৰাস পায় তো এইটো হৈ যাব অপচন বি জেৰ'ফাইট যিবিলাক উদ্ভিদ আছে সেই উদ্ভিদবিলাকৰ গছৰ পাতটো কাইটলৈ ৰূপান্তৰিত হয় তো আজিৰ ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যনে আলোচনা কৰিলোঁ যদি কুৱেশ্যনকেইটা ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব